যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ 2023 চনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন আনচাৰৰ সৈতে যিকেইটা MCQ আছিলে ইয়াৰ আনচাৰখিনিও মই তোমালোকক কৈ দিছোঁ। এতিয়া চোৱা ছেকশ্যন এ এক নম্বৰত দিছিল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য গিভন ৰিয়েকশ্যন আৰ কাৰেক্ট। তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তি সত্য সুধিছে। ইয়াত চোৱা এটা বিক্ৰিয়া দিছে আৰু তলত কেইটামান উক্তি দিছে বিক্ৰিয়াটোৰ তলত তাৰ কোনকেইটা উক্তি শুদ্ধ সুধিছে। এতিয়া প্ৰথমটোত দিছিল এই ওপৰত দিয়া বিক্ৰিয়াটোত আইৰণ মেটেল ইজ গেটিং অক্সিডাইজড আইৰণ ধাতুৰ জাৰণ ঘটিছে। গতিকে এইটো শুদ্ধ। নেক্সট 2 নম্বৰত দিছিল ৱাটাৰ ইজ গেটিং ৰিডিউচড পানীৰ বিজাৰণ ঘটিছে। এইটো শুদ্ধ সত্য এইটো। তাৰপিছত 3 নম্বৰত দিছিল ৱাটাৰ ইজ এক্টিং এজ ৰিডিউচিং এজেণ্ট পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে এইটো শুদ্ধ। আৰু 2 নম্বৰত দিছিল ৱাটাৰ ইজ এক্টিং এজ অক্সিডাইজিং এজেণ্ট পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। গতিকে অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। ইয়াত চোৱা কোন অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ তলৰ। নেক্সট 2 নম্বৰত দিছিল MnO2 plus HCl equals to MnCl2 H2O plus Cl2. In order to balance the above chemical equation, the values of X, Y and Z respectively are. উপৰোক্ত বিক্ৰিয়াটো সমতুল কৰিলে X, Y আৰু Z ৰ মানসমূহৰ ক্ৰমটো হ'ব। ইয়াত মই ওপৰত সমতুল কৰাই দিছোঁ। ইয়াতে হ'ব 4HCl আৰু এইফালে হ'ব 2H2O। ঠিক আছে। গতিকে শুদ্ধ ক্ৰমটো সুধিছে। উপৰোক্ত বিক্ৰিয়াটো সমতুল্য কৰিলে X, Y আৰু Z ৰ মানসমূহৰ ক্ৰমটো হ'ব। এতিয়া চোৱা MnO2 প্লাছ ইয়াত কি আছিল X আছিল XHCl ইয়াত X ৰ ঠাইত মান কিমান হ'ব সুধিছিল। X ৰ ঠাইত কি হ'ব সমতুল কৰিলে 4 হ'ব আৰু H2O আগত কি আছিলে Y আছিলে। গতিকে সমতুল কৰিলে ইয়াত কিমান হ'ব 2। গতিকে 4 হ'ল ইয়াতে আৰু ইয়াত হ'ল 2 আৰু ইয়াতে হ'ব Z ৰ ঠাইত হ'ব 1। সমতুলটো তোমালোকে কৰি চাবা। মই আগতে যিহেতু ভিডিঅ' আপলোড কৰি দিছোঁ ডাইৰেক্ট আনচাৰটো মই কৈ দিছোঁ। নেক্সট আছিল 3 নম্বৰ ইন দ্য গিভন ডায়াগ্ৰাম দ্য pH value of 4 solutions such as A, B, C and D are shown. গতিকে ইয়াত দিয়া আছিলে চাই লোৱা তোমালোকে ডায়াগ্ৰামটো। তাৰপিছত লিখা আছিল অন দ্য বেচিছ অফ দিছ ইনফৰমেশ্যন হুইচ সলিউশ্যনছ হেভ মোৰ হাইড্ৰজেন আয়ন কনচেনট্ৰেশ্যন। তলৰ চিত্ৰটোত 4টা দ্ৰব্য ক্ৰমে A, B, C আৰু D ৰ pH স্কেলৰ মান দেখুওৱা হৈছে। এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কোনবোৰ দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি সুধিছে। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ A and B। নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ চিলেক্ট ৱাশ্বিং ছ'ডা ফ্ৰম অফ দ্য ফলোয়িং। তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা ছ'ডাটো বাছি উলিয়াবলৈ দিছিল। এই কাপোৰ ধোৱা ছ'ডা সংকেতটো হৈছে Na2CO3.10H2O। অপশ্যন ডি যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5 দ্য নন মেটেল হুইচ হেভ মেটালিক লাষ্টাৰ। ধাতৱ দ্যুতি সম্পন্ন অধাতুটো কি সুধিছে সেয়া হৈছে আয়ডিন। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 6 নম্বৰ অন দ্য বেচিছ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ। তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল। প্ৰথমটো দিছিল আয়নিক কম্পাউণ্ডছ হেভ হাই মেল্টিং এণ্ড বইলিং পইণ্টছ। আয়নীয় যৌগবোৰৰ গলনাংক আৰু উজ্বলাংক অতি কম এইটো অশুদ্ধ। 2 নম্বৰ দিছিল আয়নিক কম্পাউণ্ডছ ডিছলভড ইন কেৰাচিন এণ্ড পেট্ৰল। আয়নীয় যৌগবোৰ কেৰাচিন পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয় এইটো শুদ্ধ। 3 নম্বৰ দিছিল আয়নিক কম্পাউণ্ডছ ডু নট কণ্ডাক্ট ইলেক্ট্ৰিচিটি হোৱেন ডিছলভড ইন ৱাটাৰ ইট কণ্ডাক্টছ ইন ছলিড ষ্টেট অনলি। আয়নীয় যৌগবোৰ বিবলিত অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে গোটা অৱস্থাতহে কৰে এইটো হৈছে অশুদ্ধ। গতিকে আমি প্ৰথমটো 1 নম্বৰ অশুদ্ধ পালোঁ আৰু 3 নম্বৰটো আমি অশুদ্ধ পালোঁ আৰু যিটো 2 নম্বৰ আছে এইটো আমি শুদ্ধ পালোঁ। এতিয়া অপশ্যন চিত দিয়া আছিল A and 2 ফলছ আৰু 2 নম্বৰটো ট্ৰু। এতিয়া অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট দিছিল অন দ্য বেচিছ অফ দ্য ফলোয়িং কেমিকেলছ ৰিয়েকশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট এছেণ্ডিং অৰ্ডাৰ অফ মেটেল ৰিয়েক্টিভিটি ছিৰিজ। তলৰ বিক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি বিক্ৰিয়াত অংশগ্ৰহণ কৰা ধাতুসমূহৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমটো কি সুধিছে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ।
নেক্সট কুৱেশ্যন দিছিল মেটেৰিয়েলছ ডেট ৰিয়েক্ট উইথ কোল্ড এণ্ড হট ৱাটাৰ আৰ ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰ সুধিছে ইয়াত কুৱেশ্যনটো হয়তো অলপমান ভুল হ'ল ইয়াত নকৰা হ'ব লাগিছিলে গতিকে অপশ্যন যদি নকৰা হয় অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে জনাবাচোন তোমালোকৰ সন্মানীয় শিক্ষাগুৰুসকলে ইয়াত এটোৰ আনসাৰ তোমালোকক কি বুলি কৈছে এক্সাম যোৱাৰ পিছত বা তোমালোকে কি লিখিছা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা নেক্সট কুৱেশ্যনটো চোৱা the functional group present in propanol is propanol থকা কাৰ্যকৰী মূলকটো হ'ল অপশ্যন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দিছিল পেণ্টেনৰ আণৱিক সংকেত হ'ল C5H5 গতিকে C5H12 ত থকা সহযোজী বান্ধনীৰ সংখ্যা সুধিছে গতিকে কিমানডাল থাকে 16 ডাল নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ The ascending order of boiling and melting point of the following homologous series is তলৰ সমগণীয় শ্ৰেণীৰ উতলাংকৰ গলনাংকৰ বৰ্ধিত ক্ৰমটো সুধিছে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন সুধিছিল which of the following diagram is not the structural isomers of pentane তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয় সুধিছে গতিকে ইয়াত চোৱা বাকি কেইটাত কি আছে পাঁচটা গৈ আছে যি ইয়াত কিন্তু চাৰিটা আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ এইটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয় Next question 13 number consider the following statements about an element X with the number of protons 13 এটা মৌল X যাৰ প্ৰটনৰ সংখ্যা 13 ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তসমূহ দিয়া হৈছে গতিকে ইয়াৰে এক নম্বৰত দিছিল it forms amphoteric oxide মৌলটো অৱধৰ্মী অক্সাইড গঠন কৰে দুই নম্বৰ দিছিল মৌলটোৰ যোজা 3 নম্বৰ দিছিল মৌলটোৰ ক্লৰাইডৰ সংকেত হ'ল HCl3 গতিকে the correct statements is r correct statement কোনটো সুধিছে গতিকে correct statement হৈছে অপশ্যন নম্বৰ D2 1 2 আৰু 3 Next question 14 number which one of the following property does not increase while moving down the group of periodic table পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে the valence electron যোজক ইলেক্ট্ৰন নাবাঢ়ে Next question to 15 number besides gallium which other elements have since been discovered that were left by Mendeleev in his periodic table are galliumৰ উপৰিও আন কোন কেইটা মৌল আৱিষ্কাৰ হোৱা পূৰ্বে মেণ্ডেলিভে তালিকাত ৰাখি থৈ গৈছিল ঠিক অপশ্যন বি হ'ব এই কোৱেশ্চনটিৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল 16 নম্বৰটো তলৰ পত্ৰ অন্ধৰ চিত্ৰটোৰ শুদ্ধ চিহ্নিত ক্ৰমটো সুধিছে শুদ্ধ চিহ্নিত ক্ৰমটো হৈছে অপশ্যন নম্বৰ B2 নেক্সট কোৱেশ্চন সুধিছিল কৃত্ৰিম বিক্ৰিয়াৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো কি সুধিছে হেয়া আছে ডায়েলাইসিস অপশ্যন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল তলৰ কোনটো পৰিবেশিত বস্তুৰ উদাহৰণ নহয় সুধিছিল গতিকে হেলাই স্বপোষিত বস্তুৰ উদাহৰণ গতিকে পৰপোষিত নহয় গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুৱাত কিছু হৰমনজনিত টেবলেট দিলে তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱা হৰমনটোৰ বিষয়ে অৱগত কৰিলে গতিকে এইটো হ'ব ইষ্ট্ৰজেন ঠিক আছে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন উদ্ভিদৰ থকা বৃদ্ধিৰোধক হৰমন হ'ল উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হৈছে সাইটোকাইনিন অপশ্যন সি হ'ব শুদ্ধ উত্তৰ তাৰ পিছত দিছিলে অন দা বেচিছ অফ দা এবভ ডায়াগ্ৰাম দা কাৰেক্ট অপশ্যন ইজ ওপৰৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো সুধিছে গতিকে অপশ্যন সি থকাটো হ'ব শুদ্ধ উত্তৰ এক্সন ডেনড্ৰাইট ময়েলিন আৱৰণী আৰু সাইনেপছ নেক্সট কোৱেশ্চন দিছিল 22 নম্বৰ তলত উল্লেখ কৰা জোৰবোৰৰ পৰা মিল নথকা জোৰটো বাছি উলিওৱা তে এড্ৰেনালিন দি আছিল পিটুইটাৰী গ্ৰন্থি এইটোৰে মিল নাই গতিকে অপশ্যন এটোৱে হ'ব শুদ্ধ উত্তৰ বাকি কেইটাৰ মিল আছে নেক্সট কোৱেশ্চন 23 নম্বৰ আংগিক বিস্তাৰণত নতুন উদ্ভিদজোপা সৃষ্টি হয় শিপা কাণ্ড আৰু পাতৰ পৰা অপশ্যন ডি সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল তলত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি এ আৰু বি অংশৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো লিখিব দিছে তে ৰাইজোপাছ দিয়া আছে ৰাইজোপাছ হ'ব ৰেণু গঠন তাৰ পিছত দিছিল এমিবা হ'ব ডি বিভাজন প্লেনেৰিয়া হ'ব পুনৰজীৱন আৰু প্লাজমোডিয়াম হ'ব বহু বিভাজন গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল দা এন্থাৰ কন্টেইনছ পৰাগধানীত কি পোৱা যায় পৰাগৰেণু পোৱা যায় এটো ভূগিহন দৃষ্টিকৰ কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটো আহিছে নেক্সট কোৱেশ্চন দিছিল এজোপা ঘূৰণীয়া আৰু সেউজীয়া বীজ বহন কৰা মটৰ মাহ গছে
আন এজোপা খুতুৰা হালধীয়া বিশিষ্ট মটৰ মাহৰ লগত সংকৰণ ঘটালে প্ৰথম জোনত উৎপন্ন হোৱা বীজবোৰ অৰ্থাৎ F1ত বীজবোৰ হ'ব ঠিক আছে এইটো হ'ব ৰাউণ্ড য়েলো ঘূৰণীয়া হালধীয়া হ'ব নেক্সট কোৱেশ্চন দিছিল সমহস্ত অংগৰ এটা উদাহৰণ সুধিছিল এটা সমহস্ত অংগৰ উদাহৰণ হৈছে ওপৰৰ আটাইকেইটা আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ শিপা গতিকে অপচন ডি হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিছিল তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে গতিকে জিনৰ জৰিয়তে প্ৰবাহিত হ'ব পাৰে কেঁকুৰা চুলি হ'ব পাৰে ডাঙৰ নাক হ'ব পাৰে চকুৰ বৰণ হ'ব পাৰে কিন্তু হাতুৰ বিদ্যা বা কৌশল জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল এখন উত্তল দাপনৰ মেৰুৰ দিশত 15 সেন্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটা আগুৱাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বত প্ৰকৃতি হ'ব অসৎ আৰু বিবৰ্ধিত অপচন ডি হৈছে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন দিছিল কিছুমান মাধ্যমৰ প্ৰতিসৰণাংক দিয়া আছে এই মাধ্যমসমূহৰ কোড পোহৰৰ দুটি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হ'ব সুধিছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ এক্সত সৰ্বোচ্চ হ'ব আৰু ডব্লিউত সৰ্বনিম্ন নেক্সট কোৱেশ্চন দিছিল 31 নম্বৰ এখন উত্তল দাপনৰ ভাঁজ বেখাৰ 35 সেন্টিমিটাৰ হলে দাপনখনৰ ফকাস দৈৰ্ঘ্য হ'ব ফকাস দৈৰ্ঘ্য f=r/2 গতিকে 35 ৰ আধা হ'ব 17.5 সেন্টিমিটাৰ অপচন সি হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন 32 নম্বৰ নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান সুধিছে এয়া হৈছে 25 সেন্টিমিটাৰ নেক্সট কোৱেশ্চন 33 নম্বৰ তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসৰণৰ লগত জড়িত নহয় শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি টু দা কালাৰ অফ ক্লিন স্কাই ব্লু মুকলি আকাশৰ ৰং নীলা হোৱা নেক্সট কোৱেশ্চন 34 নম্বৰ তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে প্ৰথমটো দিছিল হাইপাৰমেট্ৰপিয়া দূৰ কৰিবলৈ উত্তৰ লেন্স ব্যৱহাৰ কৰা হয় গতিকে এইটো শুদ্ধ এক নম্বৰটো শুদ্ধ দুই নম্বৰ দিছিল মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে চকুৰ মণিত গতিকে এইটো ভুল 3 নম্বৰ দিছিল চকুৰ নিয়মীয়া দৃষ্টিৰ বাবে দূৰবিন্দু অসীম এইটো শুদ্ধ গতিকে অপচন ডি হ'ব কাৰেক্ট এনসাৰ 1 আৰু 3 অশুদ্ধ 3 শুদ্ধ আৰু 2 নম্বৰটো ভুল কোৱেশ্চন নম্বৰ 35 তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এইটো কোৱেশ্চন বহু কেইখন দৃষ্টিকোণ কোৱেশ্চন পেপাৰত আহিছে গতিকে আইআৰ স্কোৰে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিল 36 নম্বৰ বৰ্তনীত থকা কোনটো ৰোধক R1 R2 আৰু R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব গতিকে অপচন বি হ'ব কাৰেক্ট এনসাৰ R2 অনলি কোৱেশ্চন নম্বৰ 37 পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আৰ্হিত আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'ল চুম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী আপৱাৰ্ড হ'ব নেক্সট কোৱেশ্চন 38 নম্বৰ বৈদ্যুতিক প্ৰবাহ সম্পন্ন সঁজুলিক কি বুলি কোৱা হয় জেনাৰেটৰ বুলি কোৱা হয় অপচন এ হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন ইয়াত এটা চিত্ৰ দিছিল উইথ দ্য এবভ ডায়াগ্ৰাম হুইচ ৰোল ইজ ডিফাইন্ড চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে চিত্ৰটোৰ দ্বাৰা বুজোৱা হৈছে ফ্লেমিঙৰ বাওহতীয়া নীতি অপচন বি হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন 40 নম্বৰ পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন কিহৰ কাৰণে নোৱাৰে কাৰণ ডাৱৰীয়া দিনত ৰ'দ নোলায় বা ৰ'দ নপৰে নেক্সট কোৱেশ্চন সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো কি সুধিছে সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো হৈছে সিলিকন তাৰপিছত 42 নম্বৰ দিছিল on the basis of energy pyramid which sequence of food chain is correct শক্তি পৰিবহনৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলৰ কোনটো ক্ৰম শুদ্ধ সুধিছে গতিকে চোৱা ইয়াত কি দিছে প্ৰথমটো দিছিল সূৰ্যৰ পৰা কি দিছিলে বাঘ তে সূৰ্যৰ পৰা বাঘ হ'ব জানো বা সূৰ্যৰ পৰা বাঘে কি পায় ডাইৰেক্ট বাঘে কি খায় হৰিণাৰ মাংস খায় ছাগলীৰ মাংস খায় গতিকে এইটো অশুদ্ধ হ'ব বি নম্বৰ দিছিল সূৰ্যৰ ঘাঁহ তাৰপিছত ঘাঁহক খায় আকৌ হৰিণাই খায় আকৌ সিংহই গতিকে বি নম্বৰটো হ'ব কাৰেক্ট চি নম্বৰ দিছিল সূৰ্যৰ পৰা উদ্ভিদৰ পৰা গৰুৰ পৰা সিংহ এইটো শুদ্ধ ডি নম্বৰ দিছিল সূৰ্য গৰু ঘাঁহ বেক্টেৰিয়া গতিকে অপচন বি আৰু চি হ'ব শুদ্ধ উত্তৰ অপচন চি দিছিলে বি এণ্ড চি কাৰেক্ট C is correct গতিকে অপচন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দ্য গ্যাস ৰেসপন্সিবল ফৰ অজন লেয়াৰ ডিপ্লিকেশন ইজ অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হ'ল অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হৈছে ক্লৰ'ফ্ল'ৰ'কাৰ্বন অপচন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন 44 নম্বৰ দ্য কাৰেক্ট সিকুৱেন্স অফ 3R ৰুল ইজ
গতিকে 3R নীতিৰ শুদ্ধ ক্ৰমটো কি সুধিছে 3R নীতিৰ শুদ্ধ ক্ৰমটো হৈছে ৰিডিউচ ৰিসাইকেল আৰু ৰিইউজ হ্ৰাসকৰণ পুনঃ সক্ৰিয়কৰণ আৰু পুনঃ ব্যৱহাৰ MCQৰ শেষৰ কোৱেশ্চনটো চোৱা which of the following problem is not related with big dam তলৰ কোনটো সমস্যা নদী বান্ধৰ লগত জড়িত নহয় নদী বান্ধৰ লগত জড়িত সমস্যাসমূহ হৈছে সামাজিক সমস্যা পৰিৱেশ সমস্যা আৰু অৰ্থনৈতিক সমস্যা নদী বান্ধৰ লগত জড়িত নহয় ৰাজনৈতিক সমস্যা পলিটিক্যাল প্ৰবলেম অপচন সি হ'ব শুদ্ধ উত্তৰ তাৰ পিছত দিছিলে সেকশন বি ৰাইট আনসাৰ্স ফৰ দা ফলোইং কোৱেশ্চনছ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া গতিকে ইয়াৰে প্ৰশ্নকেইটা তোমালোকে চাই যোৱা কি সুধিছিলে কোৱেশ্চন নম্বৰ 46 দিছিল এটা বগা লৱণক গৰম কৰাত বিজুজন ঘটি মুগা বৰ্ণৰ ধোঁৱা আৰু হালধীয়া অৱশিষ্টৰ সৃষ্টি কৰিলে বগা লৱণটোৰ নাম কি প্ৰয়োজনীয় বিক্ৰিয়াটো লিখা কোৱেশ্চন নম্বৰ 47 সুধিছিল বায়ুত দহনৰ আগত মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কোৱেশ্চন নম্বৰ 48 সুধিছিল কি ঘটে যেতিয়া ধাতুৰ কাৰ্বনেটিয়ে এচিডৰ সৈতে বিক্ৰিয়া কৰে বিক্ৰিয়াটোৰ বাবে এটা ৰাসায়নিক সমীকৰণ লিখা কোৱেশ্চন নম্বৰ 49 এজন ছাত্ৰই এটা শুকান পৰীক্ষানলীত কপাৰ সালফেটৰ স্ফটিক লৈ গৰম কৰিলে গৰম কৰাৰ পিছত কপাৰ সালফেটৰ বৰণ কেনেকুৱা হ'ল গৰম কৰাৰ পিছত কপাৰ সালফেটত পুনৰ পানী যোগ দিলে কি হ'ব কোৱেশ্চন নম্বৰ 50 সুধিছিল তলৰ যৌগবোৰৰ গঠন আঁকি দেখুৱা ইয়াত আঁকিব দিছিলে ক্লৰ'প্ৰপেন আৰু বিউটানোইক এচিড নেক্সট 51 নম্বৰ কোৱেশ্চন দিছিল মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা আৰু কি ইয়াৰ কাৰ্যসমূহ কি গতিকে চাই যোৱা ইয়াৰ কোৱেশ্চন কেইটা নেক্সট আজি কেইটা কোৱেশ্চন দিছিলে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু তোমালোকক যিসকলক PDF সমূহ লাগে যিসকল ছাত্ৰ ছাত্ৰীক তোমালোকে এটা কাম কৰিবা ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বা তাত তোমালোকে ইয়াৰে PDF সমূহ পাই যাবা আৰু চেনেলটো যদিহে এতিয়ালৈকে তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা